কৃষি কৰ্মৰে উজ্বলিছে লংকাৰ কাকি নাৰায়ণপুৰৰ যুৱক সত্যেন বৰা। ধান, নেমু, তামোল পাণ, নাৰিকল, মৎস্য উৎপাদনৰ জৰিয়তে বছৰি 30ৰ পৰা 35 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। 132 বিঘা ভূমিত শালি ধান, 200 জোপা নেমু, 400 জোপা তামোল আৰু কেইবা বিঘা মাটিৰ পুখুৰীত মৎস্য পালন কৰি সূচনা কৰিছে কৃষি বিপ্লৱৰ। অনাগত সময়ত বড়ো ধানৰ খেতিৰে লাভান্বিত হোৱাৰ পৰিকল্পনা কৰিছে যুৱকজনে। কৰি আছো এইবেলি শালি ধানৰ খেতি অলপ কৰিলো, প্ৰায় 132 বিঘামান মাটি খেতি কৰিলো আৰু এতিয়া এই কষ্টৰ অন্তত শেষত ৰিজাল্টটো পালোগে। প্ৰায় 2500 মনৰ ওপৰত আশা, মানে 1000 কুইণ্টেলৰ ওপৰত আশা। এতিয়া বৰ্তমান প্ৰায় ইয়াতে আমাৰ ফুড এণ্ড চিভিল ছাপ্লাই ধান লৈছে অসম চৰকাৰে, তাতে 718 পেকেটমান জমা দিয়া হ'ল ইতিমধ্যে আৰু এতিয়া ৰেডি হৈ আছে। আকৌ ধান মাৰিও আছো। সেইদৰে এবাৰ শালি খেতিখিনি কৰিছোঁ আৰু তাৰ বাহিৰেও অকল শালি খেতি নহয়, তাৰ বাহিৰেও মোৰ উদ্যান শস্য এখন বাগিচা আছে, আপোনালোকে দেখিছে। নেমু আছে, কাজি নেমু, যিটো আছাম লেমন বুলি কয়। নেমু যোৱা বছৰ এই লাষ্ট এইবছৰ মানে আপোনাৰ প্ৰায় 80,000 মান পাইছোঁ নেমুত। আৰু